সকলোলৈকে সুপ্ৰভাত। এটা কথা আছিল যে শিক্ষিত হ'লে চাকৰি কৰিবই লাগিব নেকি, বা চাকৰি কৰিলেহে মানুহজন শিক্ষিত হয় নেকি? প্ৰত্যেকজন মানুহৰ ভাগ্যত জানো চাকৰি আছে? নাই ন? তেন্তে আমাৰ সমাজত কিয় কোৱা হয় যে ইমান পঢ়ি শুনিও তই চাকৰি এটা কৰিব নোৱাৰিলি? আচলতে শিক্ষা মানে কি? শিক্ষা যিজন মানুহে ভালদৰে লাভ কৰিছে, যি শিক্ষাৰ সদ উপয়োগ কৰিছে, তেন্তে তেখেতৰ কি হয়? আচাৰ ব্যৱহাৰ, তেখেতৰ চিন্তা ধাৰণা, তেখেতৰ কথোপকথন আন মানুহতকৈ বহুগুণে পৃথক হয়। যেতিয়া এজন মানুহে ভালদৰে শিক্ষা গ্ৰহণ কৰিব, তেতিয়া কেতিয়াও তেওঁ টকা পইচা বা ধনী দুখীয়া হিচাপে মানুহক ব্যৱহাৰ নকৰে। সকলো মানুহকে সমান মৰ্যাদা দিব। যেতিয়া এজন মানুহ শিক্ষিত হ'ব, এগৰাকী ছোৱালী বা এজন ল'ৰা শিক্ষিত হ'ব, তেখেতৰ ঘৰখন সুন্দৰ হ'ব, আৰু সমাজৰ প্ৰত্যেকখন ঘৰ যেতিয়া সুন্দৰ হ'ব, তেতিয়া সমাজখন আপোনা আপুনি ভাল হ'ব। ক'তো আমাৰ পাৰ্থক্যতা নাথাকিবই, নহয়নে বাৰু? গতিকে শিক্ষাক কেতিয়াও চাকৰিৰ লগত তুলনা নকৰিব। থেংক ইউ।